নমস্কাৰ সকলোকে স্বাগতম জনাইছো এই ভিডিঅ'টোত আমি ক্লাস 9 ৰ শব্দৰ লেসনটোৰ বিজ্ঞানৰ শব্দ লেসনটোৰ প্ৰশ্ন উত্তৰবিলাকৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো আমি এই ভিডিঅ'টোত আমি লেসনৰ ভিতৰত যিবিলাক প্ৰশ্নাৱলী আছে এই প্ৰশ্নাৱলীৰ প্ৰশ্নসমূহ আলোচনা কৰিবলৈ লৈছো কাৰণ এই লেসনৰ মাজে মাজে যিবিলাক আমাৰ প্ৰশ্ন দিয়া থাকে এই প্ৰশ্নবিলাক বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা আমাৰ পৰীক্ষাত যথেষ্ট প্ৰশ্ন আহে তো এই কাৰণে আমি প্ৰথমে এই প্ৰশ্নাৱলীৰ প্ৰশ্নখিনি কৰিবলৈ লৈছো আৰু নেক্সট ভিডিঅ'ত আমি অনুশীলনীৰ প্ৰশ্নসমূহ আলোচনা কৰিম মানে পাঠৰ শেষত যি প্ৰশ্ন আছে তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু ইতিমধ্যে লেসনটোৰ বিষয়ে আমি সবিশেষ আলোচনা কৰা হৈ গৈছে লেসনটো আপোনালোকে যদি চোৱা নাই মই লিংকটো ডেসক্ৰিপচনত দি দিছো তাত গৈ পেলাই আপোনালোকে লেসনৰ ভিডিও গিটা আপোনালোকে চাই ল'ব পাৰিব আৰু আপোনালোকে নিশ্চয় সিলেবাস পাইছে সিলেবাস এই লেসনটো আমি সম্পূৰ্ণ পঢ়িব নালাগে এটো আমি অনুৰণ যেটো আমাৰ এই শব্দৰ লেসনটো যি অনুৰণ পাৰ্টটো আছে ইউনিট আছে সেই অনুৰণলৈকে আমি পঢ়িব লাগিব তাৰ পিছৰখিনি আমাক প্ৰয়োজন নাই এবাৰৰ কাৰণে তো হেতু কাৰণে আমি কি কৰিম এই যি নতুন সিলেবাস আছে এই নতুন সিলেবাসৰ অনুসৰিয়ে আমি প্ৰশ্নখিনি আলোচনা কৰিম তাৰ যিখিনি এবাৰ সিলেবাসত অহা নাই সেইখিনি আমি আলোচনা নকৰো তো প্ৰথম প্ৰশ্নাৱলী এক নম্বৰ প্ৰশ্নাৱলী আছে তাৰে প্ৰথম প্ৰশ্নটো লৈছো স্পন্দনশীল বস্তু এটাই মাধ্যমত উৎপন্ন কৰা শব্দ কেনেকৈ তোমাৰ কাণত পাইগৈ স্পন্দনহীন মানে কপি থকা কথা কৈছে কপি থকা তো ইয়াৰ উত্তৰটো হ'ব স্পন্দনশীল বস্তু এটাই তাৰ চৌপাশে থকা মাধ্যমৰ কণাক কপিবলৈ বাধ্য কৰে কম্পমান বস্তুৰ সংস্পৰ্শত থকা মাধ্যমৰ কণা এটা প্ৰথমে সাম্য অৱস্থাৰ পৰা অপসাৰিত হয় তাৰ পিছত ই নিকটৱৰ্তী কণাটোৰ ওপৰত বল প্ৰয়োগ কৰে ফলত নিকটৱৰ্তী কণাটো সাম্য অৱস্থাৰ পৰা অপসাৰিত হয় নিকটৱৰ্তী কণাটো অপসাৰিত কৰাৰ পিছত প্ৰথম কণাটো আগৰ স্থানলৈ উভতি আহে শব্দ উৎপত্তি স্থানৰ পৰা কান নপৰা পৰ্যন্ত এই প্ৰক্ৰিয়াটো চলি থাকে এটো হ'ব আমাৰ এই প্ৰশ্নটোৰ উত্তৰটো যদি আপোনালোকে আখৰবিলাক বুজি পোৱা নাই মই কথাটো লগে লগে কথাটো কৈ গৈছো যি লিখা আছে আপোনালোকে লিখি ল'ব পাৰিব বা ভিডিওটো পজ কৰি ল'ব তাৰ পিছত লিখি গৈ থাকিব তাৰ পিছত এটো এক নম্বৰ প্ৰশ্নাৱলী ছিল তাৰ পিছত দুই নম্বৰ প্ৰশ্নাৱলী আছে এই দুই নম্বৰ প্ৰশ্নাৱলীত এটা প্ৰশ্ন দিছে এক নম্বৰ প্ৰশ্ন তোমাৰ স্কুলত ঘণ্টাটোৱে কেনে ধৰণে শব্দ সৃষ্টি কৰে বৰ্ণনা কৰা ইয়াৰ ঠিক উত্তৰটো আগৰ উত্তৰটো হৈতে ঠিক একেই হ'ব উত্তৰটো হ'ব স্কুলৰ ঘণ্টাটোৱে কুবোৱাৰ সময়ত ঘণ্টাটোৰ লগত লাগি থকা কণাবিলাক কপিবলৈ বাধ্য কৰে তাৰ পিছত এই কণাবোৰে নিকটৱৰ্তী কণাবোৰৰ ওপৰত বল প্ৰয়োগ কৰে ফলত নিকটৱৰ্তী কণাবোৰ কপিবলৈ বাধ্য হয় এইদৰে গোটেই আন্দোলনটো মাধ্যমৰ কণাবোৰৰ মাজেৰে সঞ্চালিত হয় এই আন্দোলনটো আমাৰ কাণ নপৰা পৰ্যন্ত চলি থাকে বাবে আমি ঘণ্টাৰ শব্দ শুনিবলৈ পাওঁ এটো এই প্ৰশ্নৰ উত্তৰ হ'ব তাৰ পিছৰ প্ৰশ্নটো আছে শব্দ তৰংগ কিয় যান্ত্ৰিক তৰংগ বুলি কোৱা হয় এই উত্তৰটো হ'ব ইয়াৰ উত্তৰটো শব্দ তৰংগৰ সৈতে মাধ্যমৰ কণাৰ গতি জড়িত হৈ থাকে সেইবাবে শব্দ তৰংগক যান্ত্ৰিক তৰংগ বুলি কোৱা হয় তাৰ পিছত 3 নম্বৰ প্ৰশ্নটো লৈছো আমি বৰ দীঘলীয়াকৈ আলোচনা কৰি থকা নাই মাত্ৰ প্ৰশ্ন উত্তৰখিনিহে আলোচনা কৰিছো কাৰণ লেসনটোৰ বিষয়ে আমি সবিশেষ আলোচনা কৰিছোৱে 3 নম্বৰ প্ৰশ্ন দিয়া আছে ধৰা হওক তুমি আৰু তোমাৰ বন্ধু চন্দ্ৰত আছা তোমাৰ বন্ধুৱে উৎপন্ন কৰা যিকোনো শব্দ শুনিবলৈ সমৰ্থ হবানে তো উত্তৰটো হ'ব কোনো ধৰণৰ শব্দ শুনিবলৈ পোৱা নাযাব কাৰণ শব্দ সঞ্চালন হ'বলৈ মাধ্যমৰ প্ৰয়োজন হয় চন্দ্ৰপৃষ্ঠত বায়ু নাথাকে সেইবাবে চন্দ্ৰত যিকোনো শব্দ উৎপন্ন কৰিলেও কোনো শব্দ শুনা নাযাব এটো ইয়াৰ উত্তৰটো হ'ব তাৰ পিছত আহিলে আমাৰ প্ৰশ্নাৱলী 3 প্ৰশ্নাৱলী প্ৰথম প্ৰশ্নটো আছে শব্দ তৰংগৰ তৰংগদৈৰ্ঘ্য কম্পনাংক পৰ্যায়কাল আৰু বিস্তাৰৰ সংজ্ঞা দিয়া এই প্ৰশ্নটো ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা প্ৰশ্ন আহে এই টপিক গিটাৰ পৰা কাক বুলে মানে সংজ্ঞা দিয়াবলৈ প্ৰশ্ন আহে তো ইয়াৰ প্ৰথমটো হ'ব উত্তৰ তৰংগদৈৰ্ঘ্য দুটা অনুক্ৰমিক সংকোচন বা দুটা অনুক্ৰমিক তনুভ্ৰমণৰ মাজৰ দূৰত্বক তৰংগদৈৰ্ঘ্য বোলে তাৰ পিছত আহিলে আমাৰ কম্পনাংক প্ৰতি একক সময়ত সংঘটিত সম্পূৰ্ণ কম্পনৰ সংখ্যাক কম্পনাংক বোলে নেক্সট আছে পৰ্যায়কাল মাধ্যমৰ ঘনত্ব বা চাপৰ এটা কম্পন সম্পূৰ্ণ হওঁতে তৰংগক প্ৰয়োজন হোৱা সময়ক পৰ্যায়কাল বোলে নেক্সট আছে বিস্তাৰ মাধ্যমৰ আন্দোলনৰ সৰ্বোচ্চ মানক তৰংগৰ বিস্তাৰ বোলে তাৰ পিছত আমি 2 নম্বৰ ইয়াৰ পিছৰ প্ৰশ্নটো লৈছো
শব্দ তৰংগৰ কম্পনাংক আৰু তৰংগ দৈৰ্ঘ্য কিদৰে তাৰ দুটিৰ সৈতে জড়িত আছে তো এই প্ৰশ্নটোৰ উত্তৰটো হ'ব শব্দৰ দুটি হৈছে সংকোচন বা তনুভৱনৰ দৰে তৰংগৰ বিন্দু এটাই প্ৰায় একক সময়ত অতিক্ৰম কৰা দূৰত্ব তো আমি জানো যে দুটি v = দূৰত্ব বাই সময় তো দূৰত্বটোক আমি ইয়াত যেহেতু তৰংগৰ কথা কৈছোঁ সেইকাৰণে আমি লেমডা ব্যৱহাৰ কৰিছোঁ আৰু টিটো পৰ্যায়কাল তো লেমডাটো হৈছে তৰংগ দৈৰ্ঘ্য আৰু টিটো হৈছে পৰ্যায়কাল তাৰপিছত ইয়াৰ পৰা আমি কি কৰিছোঁ এই নিউ লিখিছোঁ লেমডাটো লিখিছোঁ কিন্তু 1/t ঠাইত আমি নিউ লিখিছোঁ কাৰণ এইটো এটা আমি ফৰ্মুলা লেছনটোত পাইছিলোঁ মাজত তাৰ পৰা আমি পালোঁ v = নিউ লেমডা তাৰ মানে ভিটোৱে কি বুজাইছে ভিটোৱে আমাক দ্ৰুতি বুজাইছে তাৰপিছত লেমডাটোৱে আমাৰ তৰংগ দৈৰ্ঘ্য বুজাইছে আৰু নিউটোৱে আমাক কম্পনাংক বুজাইছে এইটো হ'ল দ্ৰুতি তৰংগ দৈৰ্ঘ্য আৰু আটাইখিনি মাজৰ এই তিনিটা মাজৰ দ্ৰুতি তৰংগ দৈৰ্ঘ্য আৰু কম্পনাংকৰ মাজৰ ইহঁতৰ সম্পৰ্ক তাৰ পিছৰ প্ৰশ্নটো লৈছোঁ প্ৰদত্ত মাধ্যমত এটা শব্দ তৰংগ দ্ৰুতি 440 মিটাৰ/ছেকেণ্ড আৰু কম্পনাংক 220 হাৰ্টজ তো ইয়াৰ তৰংগ দৈৰ্ঘ্য নিৰ্ণয় কৰা তো ইয়াৰ কাৰণে আমি প্ৰথমে কি লিখিম দিয়া আছে দ্ৰুতিটো আমাক দিয়া আছে লিখি ললোঁ তাৰপিছত কম্পনাংক দিয়া আছে এইটো লিখিলোঁ আমি তৰংগ দৈৰ্ঘ্য উলিয়াবলৈ তো আমি এতিয়া এই মাত্ৰ সূত্ৰটো কৈছিলোঁ v = নিউ লেমডা ইয়াৰ পৰা আমি লেমডাটো উলিয়াই আনিলে v বাই নিউ হ'ল তো v জেগাত আমাৰ 440 আৰু নিউ জেগাত 220 দুইটা কেঞ্চেল কৰিলে আমি 2 পাম তাৰ মানে আমি তৰংগৰ দৈৰ্ঘ্য পালোঁ 2 মিটাৰ আৰু মিটাৰটো এইটো কাৰণে লিখিছোঁ তৰংগৰ দৈৰ্ঘ্যৰ একক মিটাৰ হয় তাৰ পিছৰ প্ৰশ্নটো লৈছোঁ উৎসৰ পৰা 450 মিটাৰ দূৰত্বত উপবিষ্ট ব্যক্তি এজনে শুনি থকা স্বৰ এটাৰ কম্পনাংক 500 হাৰ্টজ উৎসৰ পৰা নিৰ্গত অনুক্ৰমিক সংকোচনবোৰৰ মাজৰ সময়ৰ অন্তৰাল কিমান মানে আমাক সময়ৰ কথা সুধিছে তো ইয়াত আমাক এই যোনটো দূৰত্বৰ কথা সুধিছে এই দূৰত্বটো এই প্ৰশ্নটোত আমি ব্যৱহাৰ নকৰোঁ তো ইয়াত আমি প্ৰথমে লিখিলোঁ যে কম্পনাংক কিমান দিয়া আছে আমি লিখি ল'লোঁ তাৰপিছত আমি পৰ্যায়কাল উলিয়াম তো আমি ফৰ্মুলা এটা পাইছিলোঁ t = 1/নিউ বা নিউ = 1/t পাইছিলোঁ তো ইয়াত আমি 1/500 বহুৱাই দিলোঁ আৰু 500 যেতিয়া বহুৱাই দিলোঁ তো 500ক আমি কৰিলে আমি 0.002 ছেকেণ্ড পাম এইটো হ'ব আমাৰ উত্তৰটো তাৰপিছত আমি 4 নম্বৰ প্ৰশ্নাৱলীটো লৈছোঁ ইয়াত আছে শব্দৰ তীব্ৰতা আৰু প্ৰাবল্যৰ মাজৰ পাৰ্থক্য কি তো ইয়াৰ উত্তৰটো হ'ব প্ৰতি ছেকেণ্ডত একক কালিৰ মাজেৰে পাৰ হৈ যোৱা শব্দ শক্তিৰ পৰিমাণক শব্দৰ তৰংগৰ প্ৰাবল্য বোলে আৰু তীব্ৰতা হ'ল শব্দলৈ শ্ৰৱণ ইন্দ্ৰিয়ৰ সঁহাৰি জোখ এটা হ'ল মানে শক্তিৰ প্ৰাবল্য যোনটোক আমি তীব্ৰতা বুলি কওঁ তীব্ৰতা নহয় প্ৰাবল্যটোক আমি শক্তিৰ পৰিমাণক জুখিবলৈ বিচাৰোঁ আৰু যিটো তীব্ৰতা আছে তীব্ৰতা মানে আমাৰ যিটো শ্ৰৱণ ইন্দ্ৰিয় আছে বা আমি যোনটো অংগই দি আমি শুনো সেই অংগটোৱে মানে শব্দটোৰ প্ৰতি কিমান সঁহাৰি দিছে সঁহাৰি জোখটোক আমি তীব্ৰতা হিচাপে ব্যৱহাৰ কৰোঁ তাৰ পিছৰ প্ৰশ্নাৱলীৰ 5 নম্বৰত আছে বায়ু পানী আৰু লুৰৰ ভিতৰত কোনটো মাধ্যমত এক নিৰ্দিষ্ট উষ্ণতাত শব্দৰ দ্ৰুতি আটাইতকৈ বেছি এই গোটেইকেইটা মাধ্যমৰ ভিতৰত যিটো মাধ্যমৰ ঘনত্ব আটাইতকৈ বেছি তো তাৰ কাৰণে আমাৰ তাত শব্দৰ দ্ৰুতিটো বেছি হ'ব তো লুৰৰ ঘনত্ব আটাইতকৈ বেছি তো লুৰৰ ক্ষেত্ৰত সবতকৈ বেছি তাৰপিছত পানী আহিলে তাৰপিছত একেবাৰে কম বায়ুত আহিলে তো একক নিৰ্দিষ্ট উষ্ণতাত লুৰৰ মাধ্যমত শব্দৰ দ্ৰুতি আটাইতকৈ বেছি আৰু বায়ু মাধ্যমত শব্দৰ দ্ৰুতি আটাইতকৈ কম আৰু এই দ্ৰুতিৰ ক্ষেত্ৰত এখন টেবুল ধুনীয়াকৈ কিতাপত দিয়া আছে চাই ল'ব কিতাপত তাৰপিছত প্ৰশ্নাৱলী 6 প্ৰশ্নটো লৈছোঁ শব্দ এটাৰ প্ৰতিধ্বনি 3 ছেকেণ্ডৰ পিছত শুনা গ'ল প্ৰতিফলক পৃষ্ঠ আৰু উৎসৰ মাজৰ দূৰত্ব কিমান দিয়া আছে শব্দৰ দ্ৰুতি এইটো আমাক দ্ৰুতিটো দিছে তো আমি প্ৰথমে লিখি ল'ম যে দ্ৰুতি ইকুৱেল টু এইটো লিখি ল'লোঁ যি দিয়া আছে তাৰপিছত প্ৰতিধ্বনি শুনিবলৈ লগা সময় 3 ছেকেণ্ড সময় লাগে তাৰপিছত শব্দটোৱে অতিক্ৰম কৰা দূৰত্ব ইকুৱেল টু v × t হ'ব তো দুইটা আমি কি কৰিম পূৰণ কৰিলে পালোঁ 1026 মিটাৰ পালোঁ তাৰপিছত এতিয়া কি কৈছে 3 ছেকেণ্ড এই যোনটো আমাৰ সময় দিছে এই সময়টোৱে কি কৰিব
তৰংগটো দুবাৰ অহা যোৱা কৰিব মানে এবাৰ ধৰক প্ৰতিফলক পৃষ্ঠৰ ওচৰলৈ গ'ল খুন্দা খাই আকৌ ঘূৰি আহিলে এইটো লিখিছোঁ 3 ছেকেণ্ডত শব্দটোৱে প্ৰতিফলক পৃষ্ঠৰ পৰা দুবাৰ দূৰত্ব অতিক্ৰম কৰিব তো এইকাৰণে আমাৰ দূৰত্ব হ'ব দূৰত্ব ইকুৱেল টু আমি উলিয়াই লৈছিলোঁ এইটো দূৰত্ব কিমান লৈছিলোঁ 1026 আৰু ডিভাইডেড বাই 2 তাৰ মানে আমি পাম 513 মিটাৰ তো এইখিনি আছিলে আমাৰ লেছনৰ মাজত থকা যিবোৰ প্ৰশ্নাৱলী আছে এই প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰবিলাক আৰু ইয়াৰ পিছৰ যিখিনি প্ৰশ্নাৱলী আছে সেইখিনি আমাক নালাগে তো অনুশীলনীৰ প্ৰশ্নটো আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক আৰু সকলোৱে যাতে এইখিনি ইম্পৰ্টেণ্ট পায় ধন্যবাদ